ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষা হেতুক লৈ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয় অসমৰ ফালৰ পৰা এই জাননী প্ৰকাশ কৰিছে। ইয়াত কি উল্লেখ কৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। উল্লেখ কৰিছে যে শিক্ষা হেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ বিদ্যালয় শিক্ষা বিভাগে 9 জুলাই 2024 জাননী যোগে শিক্ষা হেতু এপৰ ছফ্টৱেৰ হাৰ্ডৱেৰ আৰু ইণ্টাৰনেট সংযোগ আদি বিষয়সমূহ সন্দৰ্ভত উত্থাপিত অভিযোগ পৰামৰ্শ গ্ৰহণ কৰা, সংশ্লিষ্ট পৰামৰ্শসমূহৰ শুনানি অনুষ্ঠিত কৰা, এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰি দিয়া হৈছে। শিক্ষা হেতু এপ ব্যৱহাৰকাৰীসকল অৰ্থাৎ শিক্ষক সংগঠন, শিক্ষক কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসমৰ বিষয়া কৰ্মচাৰীসকলে তলত দিয়া লিংক বা QR কোডত থকা ছাপোৰ্ট টিকেট সুবিধাৰ জৰিয়তে তেওঁলোকৰ অভিযোগ আৰু পৰামৰ্শসমূহ দাখিল কৰিব পাৰিব। ইয়াত লিংক দিয়া হৈছে shikshasetu.assam.gov.in লগতে QR কোড দি দিছে। যিসকলে ওপৰৰ পদ্ধতিসমূহৰ জৰিয়তে অভিযোগ পৰামৰ্শ দাখিল কৰিবলৈ অসুবিধা পায় তেওঁলোকে তলত উল্লেখ কৰা ইমেইলৰ জৰিয়তেও অভিযোগ বা পৰামৰ্শ দিব পাৰিব। ইমেইল হৈছে shikshasetu.complain@gmail.com। ইমেইলৰ বিষয়বস্তু তালিকাযুক্ত হোৱাৰ লগতে ব্যৱহাৰকাৰীৰ নাম আৰু ঠিকনা থাকিব লাগিব তথা 100 শব্দতকৈ অধিক হ'ব নালাগিব। আৰু ইমেইল যোগে অভিযোগ বা পৰামৰ্শ কেৱল 7 আগষ্ট 2024লৈকেহে গ্ৰহণ কৰা হ'ব। আৰু প্ৰাথমিক শিক্ষা অসম সদস্য সচিব তথা সঞ্চালকৰ স্বাক্ষৰ সম্বলিত এই জাননীখন শিক্ষক কৰ্মচাৰীৰ বাবে প্ৰেৰণ কৰা হৈছে। এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।